আজি লগাব ঘৰত আমাৰ বিহুৱান আৰু সেইবাবে ইফালে মাহঁতে চিলেক্ট কৰি আছে এনেকৈ কোনটো ডিজাইনৰ লগাব আৰু ইফালে খুৰী এনেকৈ সূতাবোৰ নি আছে ইফালে সিফালে এনেকৈ বাকচবোৰ আৰু ইফালে মায়ে ৰাতিপুৱাৰ ভাগতে হাঁহ এটাক দানা দিলে এনেকৈ চাওক দানা মানে ধান দিছে ইফালে ইয়াতে আছিলে আমাৰ সেইয়া ভাতকেৰেলা আৰু এতিয়া এইফালে ওপৰত পাতুৱা গুটি এই তলৰ এডাল হে কৰি দি এইটো হল তাতুৱা গুটি মানে তিতা হয় আৰু এইটো আপোনালোকে কি বুলি কয় কমেন্ট কৰি জনাব দেই এইটো এইকেইটাই ছিঙিলো আৰু ইফালে আমাৰ বুঢ়ীয়ে বাচি আছে ইফালে মানে আবু এইকেইটা ইয়াতে পকাও আছে ইয়াতে কেঁচাও আছে আৰু ইফালে চাহ চুজি ভাজি বনাইছে আমাৰ এইফালে মূলা পাত বইল এইফালে মূলা শাক বইল আৰু ইফালে ভেন্দি আৰু ইফালে হল ভাত কেৰেলা কি পাতে লৈছে চাহখিনি খাওঁ ৰ ইফালে চাহ মানে গাখীৰ এতিয়া ইফালে মা আৰু খুৰী এইফালে ধুনীয়াকৈ ভেন্দি কাটি আছে এনেকৈ ভেন্দি আৰু ভাত কেৰেলা এয়া তাজা তাজা ভাত কেৰেলা একদম ঘৰৰে হয় ঘৰৰ বাৰীৰ য'ত তেতিয়া তাতুৱা ছিঙিছিলোঁ তাৰ পৰাই ছিঙা কেইটা ভাত কেৰেলা হয় আৰু ইফালে মায়ে ধুনীয়াকৈ মানে কি কয় এইটো মুখা লগাব মানে বিহুৱান লগাব তো তাৰ বাবে ইফালে জখ লৈ আছে কেইখন লগাবি সত্ৰখন লগাব বোলে সত্ৰ ইফালে হ'ল ৰঙা আৰু ইফালে বগা বিহুৱান নেচাৰ চিয়ৰৰ 100% পিয়ৰ এণ্ড কোল্ড প্ৰেছ কলঞ্জি তেল ব্লেক চিড অইল কলঞ্জি অইল মোৰ হাতত আছে নেচাৰ চিয়ৰৰ কালঞ্জি অইল যিটো নেচাৰেলি বনোৱা হৈছে আৰু এইটো 110 ml বটল হয় আৰু ইয়াৰে দামটো হ'ল 309 টকা মাত্ৰ ডায়াবেটিছ আৰু হেল্থ প্ৰব্লেমৰ কাৰণে এইটো আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু ৰাতিপুৱা যদি আপুনি মন কৰে গৰম পানীত 1 টোপ 2 টোপ এনেকৈ মিক্স কৰি এইটো খাই দিব পাৰে ধুনীয়াকৈ আৰু যদি আপোনালোকৰ পুৰণা ভৰিৰ বিষ বা মাথাৰ বিষ এনেকুৱাবোৰ আছে তেতিয়াও আপুনি এই তেলটো ব্যৱহাৰ কৰিব পাৰে ধুনীয়াকৈ এনেকৈ মালিচ কৰিব মই যেনেকৈ মালিচ কৰিছোঁ তেনেকৈ লাহে লাহেকৈ মালিচ কৰি লগাব আৰু তেতিয়াহ'লে আপোনালোকে নিশ্চয় সুফল পাব এই কলঞ্জি তেলটোৰ 100টাতকৈও উপকাৰী গুণ আছে বিশেষকৈ ছাল আৰু চুলিৰ কাৰণে বহুতেই ভাল এই তেলটো আৰু জইণ্টৰ কাৰণে আৰু হাৰ্টৰ কাৰণে ভাল দেহৰ কাৰণে আৰু কিবা কিবি ডাইজেষ্টিভ চিষ্টেমৰ কাৰণেও ভাল এই তেলটো আপুনি ব্যৱহাৰ কৰি চাব পাৰে স্কিন আৰু হেয়াৰৰ কাৰণে এইটো সবচে বেষ্ট এইটো আপোনালোকে মুখত এনেকৈ লগাব পাৰে গালত ধুনীয়াকৈ এনেকৈ লগাই লাহে লাহে এনেকৈ মাছাজ কৰিব তাৰপাছত আপোনালোকে চুলিত আপোনালোকে এনেকৈ লগাব পাৰে লাহে লাহে ধুনীয়াকৈ এনেকৈ মিক্স কৰিব তাৰপিছত ধুনীয়াকৈ এনেকৈ মালিচ কৰিব চাৰিওফালে তাৰপাছত আপোনালোকে যদি ৰাতি লগায় তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা সেইটো ধুনীয়াকৈ ধুই দিব মেইন সমস্যাটো হৈছে আপোনালোকৰ চুলি সৰা চুলি পকা আৰু চুলিত উফি হোৱা এইবোৰৰ পৰা মুক্ত পাবৰ বাবে মানে এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে এইটো চাওক ধুনীয়াকৈ কালঞ্জি তেল হয় তো এইটো একদম 100% নেচাৰেলি বনোৱা হৈছে সো এইটো তেল যোনে যোনে ব্যৱহাৰ কৰিব বিচাৰে তো মই কমেন্ট বক্সত আৰু ডেসক্ৰিপচনত ইয়াৰে লিংকটো দি দিম অফিচিয়েল যিটো লিংক আছে ৱেবছাইট আছে তো মই সেইটো দি দিম আপোনালোকক আৰু এইটো তেল আপোনালোকে ফ্লিপকাৰ্ট মিছো এমাজন আদিৰ পৰা অনলাইন কৰি অৰ্ডাৰ কৰি ল'ব পাৰিব এইফালে মায়ে বাকচত সূতা ভৰাই আছে এনেকৈ বগা আৰু ৰঙা এইফালে হৈ গ'ল চাব পাৰে এনেকৈ আৰু এইফালে ভাজি আছে আমাৰ ভেন্দি খুৰীয়ে ভেন্দি ভাজি মজা লাগে খাই আপোনালোকে খাই নাখাই জনাব আৰু এইখিনি হ'ল তাতুৱা গুটি চাওক এনেকৈ বাচিলোঁ এতিয়া ধুনীয়াকৈ ধুই আছোঁ ধুই মেলি এইখিনি ধুনীয়াকৈ খাৰ দি বনাম আৰু ইয়াতে আছে গোটেই শালৰ লাঠি এইবোৰ মানে গোটেই যোগাৰটো ইয়াতে আছে চব আৰু ইফালে আছে বাকচ আৰু ইয়াতে আছে কল আৰু ইফালে ইয়াৰ সূতা ভৰোৱা হৈ গ'ল তো সেইদিনাখনো ইয়াতে লগাইছিল আপোনাৰ গামোচা কেইখন আছিল গামোচা মই গামোচা আছিল 11খন লগোৱা হৈ গ'ল আৰু আজি ইফালে বিহুৱান ইয়াৰ পৰা তালৈকে মায়ে পৰা জখ লৈ লৈছে 17খনৰ আৰু আজি বহুত তাগৰা ৰ'দ দিছে আৰু সেইবাবে এইফালে ধান মেলি দিছে এনেকৈ খোৱা ধান এইফালে আৰু মায়ে ধুনীয়াকৈ লাৰি আছে এনেকৈ আৰু এইকেইদিন ভিডিঅ' বনোৱা হোৱা নাই আৰু আজিৰ পৰা আপোনালোকে পুৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিব সো ফ্ৰেণ্ডছ ইয়াৰ পৰা লগোৱা আৰম্ভ কৰিব কাপোৰ ধুনীয়াকৈ ইয়াতে গাঁঠি মাৰি ল'লে এনেকৈ আৰু এতিয়া এইফালে ধুনীয়াকৈ সূতাও লৈ যাব সেইফালে
এনেকে এনেকে ইফালে তো ইফালে আহি গ'ল সূতা ইফালে চাওক বাকচটো আহি গ'ল আৰু ইফালে ডিজাইন লৈ চাই আছে এনেকে কোনটো ডিজাইনত লগাব মানে বহুত কনফিউজন হৈ আছে ইফালে সিলেক্ট কৰি আছে এনেকে মাৰ খুৰীয়ে তো এইবাৰ বগা গ'ল এনেকে তাৰপিছত এইবাৰ আহিব ৰঙা ইফালে ৰঙা আৰু ইফালে এতিয়া খুৰীয়ে টাটুৱাখিনি ধুনীয়াকৈ এনেকৈ অলপমান খৰখৰাই লৈছে আৰু এতিয়া ইয়াতে ধুনীয়াকৈ অলপমান পানী ঢালি দিব ইয়াত চাওক ইয়াতে পানী দিলে এনেকৈ তাৰপাছত এতিয়া এইখিনি ভেন্দি ভাজিখিনি আমাৰ হৈয়ে গ'ল প্ৰায় আৰু এইখিনি হ'ল মূলাপাত বইল আৰু ইফালে টাটুৱাত খুৰীয়ে অকণমান এনেকৈ খাৰ দিছে কলৰ খাৰ এইখন হ'ল মায়ে ইফালে সূতাবোৰ ঠিক কৰি আছে এনেকৈ চাওক কি ধুনীয়াকৈ বহুত টাইম লাগে এনেকৈ মিলাবৰ বাবে আৰু এইফালে চাদত লাগি আছে আমাৰ কোমোৰা ইফালে এনেকৈ খুৰীয়ে ইফালে সূতাবোৰ অনা নিয়া কৰি আছে এনেকৈ ৰঙা সূতা লাল লাল আৰু এই 17খন বিহুৱান ওলাওঁতে আমাৰ মানে বেছি দিন নালাগে মা আৰু খুৰীৰ খুব বেছি লাগিব যদি লাগিব এসপ্তাহমানৰ ভিতৰতে মানে কমপ্লিট হৈ যাব আৰু ইফালে মা আৰু খুৰীৰ ডিজাইন চিলেক্ট কৰা হোৱাই নাই কোনটো ডিজাইনত লগাব কি ফুল তুলিব কেনেকুৱাকৈ লগাব মানে বেলেগ বেলেগ কে আছে আৰু বগাটো কমকে আছে ৰঙাটো বেছিকে আছে আৰু মাজত দুডাল আছে আৰু ইফালে টাটুৱাখিনি চাব পাৰে একেবাৰে খাব পৰা হ'ল বুলি ক'ব পাৰি এইফালে আমাৰ টাটুৱা একদম ৰেডি হৈ গ'ল এইফালে চাব পাৰে খাৰ দি ধুনীয়াকৈ বনাইছে এনেকৈ তো আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাব